নমস্কাৰ সকলোকে ইজি আছাম এক্সাম নামৰ এই চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ আজি 28 নৱেম্বৰ 2025 আজি ইম্পৰ্টেণ্ট ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি আমি এই ভিডিঅ'টোত ডিছকাশ্যন কৰিম আৰু তাৰ লগতে আপকামিং ভিডিঅ'ছ আৰু ডিফাৰেণ্ট আমাৰ বাকী টপিকছৰ ওপৰত যিখিনি ভিডিঅ' আহিবলগীয়া আছে তাৰ কাৰণে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা যিখিনি নেকি তোমালোকৰ এডিআৰই হওক ৰাইট তাৰ লগতে APSC অ'কে বা অসম গভৰ্ণমেণ্টৰ যিমানবিলাক আমাৰ এক্সামিনেশ্যনছ আছে তাৰ কাৰণে ভালেখিনিও ইম্পৰ্টেণ্ট হ'ব পাৰে অ'কে তাৰ লগতে তোমালোকে ডেছক্ৰিপশ্যন বক্সত থকা লিংকত গৈ আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰা তাতে এই ভিডিঅ'টোৰ PDF বিলাক ফ্ৰীলি এভেইলেবল আছে ঠিক আছে চ' আজি কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনটো আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে ST ষ্টেটাছ প্ৰপ'জেল ফৰ দি 6 কমিউনিটিজ চ' 6টা আমাৰ জনগোষ্ঠীক ইয়াতে ST ষ্টেটাছ দিয়াৰ কথা কোৱা হৈছে ৰাইট যোনটো নেকি ইয়াতে নিউজ ওলাই আহিছে যিহেতু আমাৰ কি চলি আছে আমাৰ উইণ্টাৰ ছেশ্যন চলি আছে মানে আমাৰ যোনটো শীতকালীন ছেশ্যন হয় আমাৰ লেজিছলেটিভ এছেম্বলিৰ ৰাইট বিধানসভাৰ চ' তাতে বহুত কিছুমান আমি নিউজ ওলাই আহিছে বা প্ৰপ'জেলছ আমি ইয়াতে পাই আছোঁ তাৰে এটা হ'ল আমাৰ ST ষ্টেটাছ টু বি গ্ৰাণ্টেড ফৰ দি 6 কমিউনিটিজ ইয়াৰ এতিয়া 6টা জনগোষ্ঠী বুলি ক'লে আমাৰ কি আছে প্ৰথমটো হৈছে আমাৰ ইয়াতে টাই আহোম তাৰ লগতে চুতীয়া মৰাণ মটক কোচ ৰাজবংশী আৰু টি ট্ৰাইব ৰাইট চ' এই টোটেল 6টা জনগোষ্ঠী ইয়াতে আছে তাৰ লগতে The proposal is currently under consideration by the central government. So basically কি হয় এই গোটেই যোনটো ST ষ্টেটাছ ৰাইট সেই ষ্টেটাছটো দিয়া হয় আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা অ'কে চ' তাৰ কাৰণে কি কৰা হয় ইয়াতে প্ৰথমতে আমাৰ ষ্টেট গভৰ্ণমেণ্টে কিছুমান প্ৰপ'জেলছ বা ইয়াতে ইনিচিয়েটিভ ল'ব লাগে চ' তাৰ বিষয়ে আমি এই আৰ্টিকেলটোত পঢ়িম আমাৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা এই নিউজটো ইমান বেছি ইম্পৰ্টেণ্ট নহয় আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা কোন কেইটা জনগোষ্ঠীক ইয়াতে ST ষ্টেটাছ দিয়াৰ কথা কোৱা হৈছে সেইটো ইম্পৰ্টেণ্ট কাৰণ ষ্টেটমেণ্ট বেছ কুৱেশ্যন যদি আহে আমাৰ এক্সামত তাতে সুধিব পাৰে ঠিক আছে লগতে SI হওক বা ADRE এনেকুৱা পৰীক্ষাটো ডাইৰেক্টলি সুধিব পাৰে ৰাইট চ' অসম গভৰ্ণমেণ্টে কি কৰিছে দে আৰ গয়িং টু কনষ্টিটিউট এ গ্ৰুপ অফ মিনিষ্টাৰ তেওঁলোকে এটা গ্ৰুপ অফ মিনিষ্টাৰ বনাব তাতে 3জন মিনিষ্টাৰ বেছিকেলি আছে তাৰ বিষয়ে আমি এই ভিডিঅ'টোতে ডিছকাছ কৰিম ঠিক আছে ৰাইট চ' আমি এতিয়া চাওঁ জনগোষ্ঠী বা ST ষ্টেটাছ দিবৰ কাৰণে গভৰ্ণমেণ্টে হওক বা আমাৰ কনষ্টিটিউশ্যনেল যোনটো প্ৰচিডিউৰ আছে তাৰ বিষয়ে অলপমান আমি ইয়াতে চাই লওঁ ঠিক আছে প্ৰথমটো হৈছে ইয়াতে প্ৰচেছ অফ ইনক্লুজন ইন দি ST লিষ্টত আমাৰ কি কৰা হয় ৰাইট চ' প্ৰথমতে কৰা হ'ব যে ৰেকমেণ্ডেশ্যন ফ্ৰম দি পাৰ্চপেক্টিভ অফ দি ষ্টেট গভৰ্ণমেণ্ট ৰাইট যে সেই যোনখন ৰাজ্যিক চৰকাৰ আছে বা ষ্টেট গভৰ্ণমেণ্ট যোনখন আছে তেওঁলোকে কি কৰিব লাগিব ইয়াতে তেওঁলোকৰ তাত এটা ৰিজলিউশ্যন পাছ কৰিব লাগিব ৰাইট ৰিজলিউশ্যন পাছ মানে কি তেওঁলোকে গৈ কিনে প্ৰস্তাৱ দিব লাগিব যে এইকেইটা জনগোষ্ঠীক আমি ইয়াতে ST ষ্টেটাছ দিব খুজি আছোঁ ৰাইট তাৰ লগতে কি কৈ আছে which are to be sent to the Tribal Affairs Ministry which reviews and send this to the Registrar General of India for the approval আৰু সেই যোনটো ৰেকমেণ্ডেশ্যন আছে ৰাইট সেই ৰেকমেণ্ডেশ্যনটো ক'লৈকে যাব ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীলৈকে যাব ঠিক আছে আৰু তাৰপিছত তেওঁলোকে যদি সেই বস্তুটো এপ্ৰুভ কৰে ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে সেইটো গৈ কিনে পাবগৈ আমাৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ ওচৰত ৰাইট তাৰপিছত কি কৰিব যে আমাৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া ইয়াতে এপ্ৰুভ কৰিব ইনক্লুজন হওক দ্য প্ৰপ'জেল যোনটো ইয়াতে ফৰৱাৰ্ড কৰা হৈছে নেশ্যনেল কমিশ্যন ফৰ দি চিডিউল ট্ৰাইবছ চ' ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই ফাইনেলি সেই বস্তুটো এপ্ৰুভ কৰিব আৰু তাৰপিছত ইয়াতে অ'কে চ' এপ্ৰুভেল কৰাৰ পিছত ফাইনেলি আমাৰ কি কৰিব নেশ্যনেল কমিশ্যন ফৰ দ্য চিডিউল ট্ৰাইবছে ৰাইট আমাৰ কি কৰিব এইটো সেই এপ্ৰুভেলখন গোটেই কেবিনেটলৈকে পঠাব মানে আমাৰ ইউনিয়ন মিনিষ্ট্ৰী যোনটো কেবিনেট আছে ৰাইট তাতে পঠাব গৈ কিনে আৰু কেবিনেটে ফাইনেলি ইয়াতে কি কৰিব তেওঁলোকে ইয়াতে চিডিউল ট্ৰাইবছ অৰ্ডাৰ 1950 যোনটো আছে তাতে কিছুমান ইয়াতে এপ্ৰপ্ৰিয়েট এমেণ্ডমেণ্টছ মানে সংশোধনী আনি কিনে তাতে চেঞ্জেছ আনিব যে এইকেইটা কমিউনিটিজ আমি ইয়াতে ST ষ্টেটাছ দিব লাগে বুলি ৰাইট তাৰপিছত সেই গোটেইকেইটা জনগোষ্ঠী ইয়াতে ST ষ্টেটাছ দিয়া হয় ঠিক আছে এতিয়া ST ষ্টেটাছ দিবৰ কাৰণে আমাৰ কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকেল ইয়াতে জড়িত হৈ থাকে প্ৰথমটো আছে আমাৰ আৰ্টিকেল 341 আৰু মেইনলি ইয়াতে থাকে আমাৰ আৰ্টিকেল 342 আৰু ফাইনেলি সেই ST ষ্টেটাছটো কোনে গ্ৰাণ্ট কৰে আমাৰ প্ৰেছিডেণ্টে গ্ৰাণ্ট কৰে উইথ এ নটিফিকেশ্যন বা এটা নটিফিকেশ্যন ওলাই কিনে তেওঁ এই বস্তুটো ইছ্যু কৰে ঠিক আছে ৰাইট চ' ইয়াতে আমাৰ আৰ্টিকেল 342ৰ বিষয়ে আমি অলপ চাই লওঁ ৰাইট দ্য প্ৰেছিডেণ্ট মে ভেৰি উইথ ৰেচপেক্ট টু any state or union territory and where it is a state after consultation with the governor right so governor lo consult kori ba public notification ule right specify that tribes
or by tribal communities or part of the groups within the tribes or tribal communities as scheduled tribe or to that state or union territories. Okay, so article 342 under ইয়াতে আমাৰ যোনজন ৰাষ্ট্ৰপতি আছে, ৰাইট, যোনটো কনষ্টিটিউচনেল পোষ্ট এটা আছে, সাংবিধানিক পদ, সেই ৰাষ্ট্ৰপতিয়ে কি কৰে ইয়াতে নটিফিকেশ্যন ইছ্যু কৰি কিনে অমুক কেইটা ট্ৰাইবে ইয়াতে লেট ছাপ'জ আমাৰ 6টা জনগোষ্ঠীয়ে যদি ইয়াতে ST ষ্টেটাছ পায়, তো তেতিয়াহ'লে সেই নটিফিকেশ্যন উলিয়াই কিনে ইয়াতে ST ষ্টেটাছ দিয়া হ'ব। ঠিক আছে, ৰাইট। চ' এইখিনি আছিলে আমাৰ কি ইয়াতে এই গোটেই আৰ্টিকলটোৰ মেইন যিখিনি ইম্পৰ্টেণ্ট পইণ্টছ আছে, ৰাইট। অ'কে, চ' ইয়াতে মই এটা কুৱেশ্যন দিছোঁ, তোমালোকে কৰিব পাৰা যে হুইচ আৰ্টিকল অফ দি কনষ্টিটিউশ্যন এম্পাৱাৰ্ছ দ্য প্ৰেচিডেণ্ট টু স্পেচিফাই দি শ্বেডিউল ট্ৰাইব। চ' কোনটো আৰ্টিকলে ইয়াতে আমাৰ ভাৰতৰ সংবিধানৰ ৰাষ্ট্ৰপতিক ইয়াতে এইখিনি পাৱাৰ দিয়ে যে ST ষ্টেটাছ গ্ৰাণ্ট কৰিবৰ কাৰণে। দেট ইজ দি আৰ্টিকল নাম্বাৰ 342। তাৰ বিষয়ে আমি অলপ আগে এইমাত্ৰ পঢ়ি উঠিছিলোঁ, ৰাইট। চ' তোমালোকে এটলিষ্ট এই আৰ্টিকলকেইটা মুখস্থ ৰাখিব ট্ৰাই কৰিবা। এই গোটেই প্ৰচিডিউৰখিনি এবাৰ দুবাৰ জাষ্ট চাই ল'বা। মুখস্থ কৰাটো ডিফাৰেণ্ট কথা। এক্সামত যদি তোমালোকৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন যদি তোমালোকে সন্মুখীন হ'ব লাগে, দেন ইউ উইল বি এবল টু ডু ইট এজ ৱেল। অ'কে, ৰাইট। চ' তাৰপিছত আহে টপিক নম্বৰ 2, ডেট ইজ দি আছামছ ৰাইজিং এয়াৰ পলিউশ্যন ক্ৰাইচিছ। অ'কে, এই আৰ্টিকলটো আমাৰ অসম ট্ৰিবিউনৰ নিউজ পেপাৰ আহিছিলে ফ্ৰণ্ট পেজতে, ৰাইট। চ' ইয়াতে এটা নিউজ ওলাই আহে যে এয়াৰ পলিউশ্যন, যেতিয়া আমি এয়াৰ পলিউশ্যন বুলি কওঁ, তোমালোকে চাবা এয়াৰ কোৱালিটি ইণ্ডেক্স বুলি যেতিয়া আমি কওঁ, তাৰে কিছুমান আমি নিউমেৰিক ভেলু থাকে। যেনেকৈ তোমালোকে চাবা দিল্লীত এতিয়া এয়াৰ কোৱালিটি ইণ্ডেক্সৰ যোনটো ভেলিউ সেইটো ৰাফলি 500ৰ ওপৰতে থাকে। ডেট মিনছ ইট ইজ ভেৰি মাছ হাজাৰ্ডাছ, মানে বহুত বেছি তাতে পাৰ্টিকলছবিলাক আছে, ৰাইট, যাৰ কাৰণে আমি কি হয় ইট ইজ ভেৰি মাছ ডেঞ্জাৰাছ, বা সেই বতাহখিনি বা সেই এয়াৰৰ কোৱালিটিটো বহুত বেছি বেয়া। অ'কে, ৰাইট। চ' সেই বস্তুটো আমি লাহে লাহে ক'ত দেখা পাই আহিছোঁ, আমাৰ অসমত হওক বা আমাৰ যিমানকেইখন চহৰ নগৰ বা মহানগৰী যিকেইখন বনি আহি আছে, তাতে আমি ভালেখিনিও দেখা পাই গৈ আছোঁ দিল্লীৰ নিচিনাকৈ। অ'কে, হুইচ ইজ নাও ৰেপিডলি ৱৰ্চেনিং দি আছাম এজ ৱেল, ৰাইট। তোমালোকে চাগে জানিছিলা, ৰাইট, এই বছৰৰ মাজমানতে আমাৰ কি হৈছিলে, বৰ্ণিহাটৰ ওপৰত এটা নিউজ ওলাই আহিছিলে যে ইট হেজ বিন গিভেন দি ৱৰ্ষ্ট কোৱালিটি অফ এয়াৰ ইন দি ৱৰ্ল্ড। অ'কে, গোটেই বিশ্বৰ ভিতৰত চবতকৈ বেয়া এয়াৰ কোৱালিটি বৰ্ণিহাটত আছিলে বুলি কৈছিলে, ৰাইট। চ' ৰাফলি 72টামান 70+ তাতে ইণ্ডাষ্ট্ৰিজ আছে যোনে নেকি এনেকুৱা পলিউশ্যনবিলাক ইয়াতে যাৰ কাৰণে নেকি হয়, যিবিলাকৰ কাৰণে আমি কি দেখা পাই গৈ আছোঁ, তাৰে বতাহখিনি ইয়াতে প্ৰদূষণ ইমান বেছি হৈ গৈছে, মানুহ তাতে উশাহ ল'ব পৰা নাই, ৰাইট। চ' সেই ওপৰত ভিত্তি কৰিয়ে ইয়াতে আৰু এটা নিউজ ওলাইছে যে 11 ডিষ্ট্ৰিক্টছ আউট অফ আছাম ৰেংকছ এমং দি টপ 50 পলিউটেড ডিষ্ট্ৰিক্টছ ইন ইণ্ডিয়া। অ'কে, ৰাইট, 50খন সকলোতকৈ প্ৰদূষিত যিমানকেইখন ইয়াতে জিলা আছে, তাৰে ভিতৰত অসমৰ 11খন জিলা ইয়াতে আহে। অ'কে, সেইটো ইয়াতে বহুত বেছি এটা টেন্স নিউজ এটা আনিছে, ৰাইট। আৰু এই যোনটো ৰিপৰ্ট কোনে পাব্লিছ কৰিছে, আমাৰ ইয়াতে চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনাৰ্জি এণ্ড ক্লিন এয়াৰ, যোনটো নেকি আমি ক্ৰিয়া বুলি কওঁ চমুকৈ, ৰাইট। আৰু ইয়াতে আমি কোনটো পাৰ্টিকুলাৰ ওপৰত বেছ কৰি কিনে কৈ আছোঁ, দি PM 2.5, মানে ইয়াতে পাৰ্টিকুলেট মেটাৰ 2.5 বুলি কোৱা হয় এইটো। অ'কে, পাৰ্টিকুলেট মেটাৰ মানে হ'ল আমাৰ সৰু সৰু ডট টাইপ যিমানবিলাক মেটাৰ্ছবিলাক থাকে, একদম চমুকৈ যদি ক'ব যাওঁ, ঠিক আছে। আৰু 2.5 যোনটো ৱৰ্ড, যোনটো আমি ইয়াতে ভেলিউ যোনটো দিছোঁ, এইটো এই ডিটাৰমাইন কৰে যে সেই যিমানবিলাক পাৰ্টিকলছবিলাক আছে, ৰাইট, সেই পাৰ্টিকলছবিলাকৰ যোনটো চাইজ, অ'কে, সেই চাইজটো হ'ল ৰাফলি 2.5 মাইক্ৰ'মিটাৰ। মাইক্ৰ'মিটাৰ মানে কি, আমাৰ মাইক্ৰ'মিটাৰটো আমি এনেকৈ লিখোঁ, ৰাইট, এইটো চাইণ্টিফিক এটা ডনেশ্যন হয়, যোনটো নেকি আমাৰ কি হয় 10⁻⁻6 মিটাৰ আমাৰ দেখায়, ঠিক আছে, ৰাইট। চ' তাৰ লগতে আমি ইয়াতে চাই লওঁ যে নেশ্যনেল এম্বিয়েণ্ট এয়াৰ কোৱালিটি ষ্টেণ্ডাৰ্ড কি হয়, সেই গোটেই টপিকটোৰ লগত এই বস্তুখিনি ৰিলেটেড, ৰাইট। এইটো অলপমান তোমালোকৰ হায়াৰ অৰ্ডাৰ থিংকিং স্কিলত গুচি যায়। অ'কে, যদি তোমালোকৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন যদি APSCৰ প্ৰিলিমছ হওক বা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এক্সামিনেশ্যন হওক, ৰাইট, বা জুনিয়ৰ ইঞ্জিনিয়াৰ এক্সামিনেশ্যন হওক, তোমালোকে এনেকুৱা কুৱেশ্যন তাতে ফেচ কৰিব পাৰা, বা ৰিচাৰ্চ এছিষ্টেণ্ট হ'ব পাৰে, ফৰেষ্ট ৰেঞ্জাৰো হ'ব পাৰে, ঠিক আছে। চ' ইয়াতে কি কৈছে, নেশ্যনেল এম্বিয়েণ্ট এয়াৰ কোৱালিটি ষ্টেণ্ডাৰ্ডছ এইবিলাক ছেট কৰা হয়, কোনে ছেট কৰে ইয়াতে, চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ডে, ৰাইট, এণ্ড আৰ এপ্লিকেবল টু দি হোল কাণ্ট্ৰি আণ্ডাৰ দি কোনখন এক্টৰ আণ্ডাৰত,
এয়াৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ পলিউশ্যন এক্ট অফ 1981 ঠিক আছে এইখন এক্টৰ আণ্ডাৰত এইখিনি আমি ইয়াতে চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ডে আমাৰ এয়াৰ কোৱালিটি ষ্টেণ্ডাৰ্ডৰ কথা কয় ৰাইট এতিয়া এইখিনি বস্তু পঢ়ালৈকে ঠিকে আছিলে বাট এবাৰ দুবাৰ চাই ল'লে তোমালোকৰ মুখস্থ হৈ যাব তাৰপিছত তোমালোকে ষ্টেটমেণ্ট বেছ কুৱেশ্যন ইজিলি কৰিব পাৰিবা ঠিক আছে তাৰ লগতে কি কৈছে দ্য কমপ্লায়েন্স অফ নাক্স ইজ মনিটৰ্ড আণ্ডাৰ দি নেশ্যনেল এয়াৰ কোৱালিটি মনিটৰিং প্ৰগ্ৰাম ৰাইট চ' নেশ্যনেল এয়াৰ কোৱালিটি মনিটৰিং প্ৰগ্ৰাম ইয়াতে 2014ত অনা হৈছিলে তাৰ আণ্ডাৰত নি কি কৰা হয় ইয়াতে নেশ্যনেল এম্বিয়েণ্ট এয়াৰ কোৱালিটি ষ্টেণ্ডাৰ্ড আমাৰ ইয়াতে মেচাৰ কৰা হয় ৰাইট তাৰ লগতে আমাৰ পলিউটেন্স কি আছে ইয়াতে তোমালোকে চাব পাৰা যে পাৰ্টিকুলেট মেটাৰ 10 PM10 আছে PM2.5 নাইট্ৰজেন ডাইঅক্সাইড ছালফাৰ ডাইঅক্সাইড কাৰ্বন মনক্সাইড তো তোমালোকে এইকেইটা PDF খিনি ডাউনলোড কৰি কিনে প্লিজ চাই ল'বা অ'কে ৰাইট চ' ইয়াতে আমি কি পাওঁ এটা কুৱেশ্যন ইয়াতে লৈ লওঁ দ্য নেশ্যনেল এম্বিয়েণ্ট এয়াৰ কোৱালিটি ষ্টেণ্ডাৰ্ডছ ইন ইণ্ডিয়া আৰ ছেট বাই চ' কোনে এই বস্তুটো ছেট কৰে অলপ আগতে আমি পঢ়ি উঠিছোঁ ডেট ইজ দি চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ড অ'কে চ' অপশ্যন চি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে চ' তাৰপিছত দ্য নেক্সট টপিক ইজ দি COP30 বা কনফাৰেন্স অফ পাৰ্টি নম্বৰ 30 কিহৰ এইটো কনফাৰেন্স অফ পাৰ্টি ইয়াতে UNFCCCৰ মানে ইউনাইটেড নেশ্যন ফ্ৰেমৱৰ্ক অন ক্লাইমেট চেঞ্জ অ'কে ফ্ৰেমৱৰ্ক কনভেনশ্যন অন দি ক্লাইমেট চেঞ্জ বুলি কোৱা হয় চ' COP30 ক'ত হৈছিলে আমাৰ ইয়াতে বেলেম ব্ৰাজিলত হৈছিলে এমেজনিয়া মানে এমেজন গোটেই যোনখন ফৰেষ্ট আছে তাৰ কাষতে এখন চহৰ আছে বেলেম বুলি তাতে হৈছিলে ব্ৰাজিলৰ ৰাইট চ' ইট ইজ কনচিডাৰ্ড এজ দ্য মষ্ট ইম্পৰ্টেণ্ট ক্লাইমেট চামিট চিন্স দি 2015 অ'কে চ' 2015 পিছত ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট হয় চ' 2015খন বহুত বেছি ইম্পৰ্টেণ্ট মই বেলেগ কোনোবা এটা ভিডিঅ'ত 2015ৰ পেৰিছ চামিটৰ বিষয়ে কিছুমান MCQs তোমালোকক কৰাই দিম অ'কে তাৰ লগতে আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লকেইটাও তাতে ডিছকাছ কৰি ল'ম ৰাইট চ' তাৰপিছত কি হয় যে ব্ৰাজিলিয়ান প্ৰেচিডেণ্টে ইয়াতে কৈছে লুলা দা চিলভাই ইট ইজ দ্য COP অফ ট্ৰুথ হাইলাইটিং দি ডেঞ্জাৰ অফ মিছ ইনফৰমেশ্যন হেট এলগৰিদমছ এণ্ড দি ক্লাইমেট ডিনায়েলিজম অ'কে এইটো এটা জেনেৰেলাইজ ষ্টেটমেণ্ট বা আমি এটা কাইণ্ড অফ ষ্টেটমেণ্ট টাইপ ল'ব পাৰোঁ যোনখিনি নেকি ইয়াতে আমাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যনত ডাইৰেক্টলি সুধিব পাৰে যে COP অফ ট্ৰুথ বুলি কোনে কৈছিলে COP নম্বৰ 30 অ'কে চ' নতুন COP ক'ত হ'ব অহা বছৰ তাৰ ডিচিশ্যনটো ইয়াতে লোৱা গৈছে এ নিউ চামিট এনাউন্স বাই দি কলম্বিয়া ইন এপ্ৰিল 2026 অ'কে তাৰ লগতে দ্য পুছ ফৰ ফচিল ফিউল ফেজ আউট শ্ব'ড গ্ৰ'য়িং ফ্ৰাষ্ট্ৰেশ্যন উইথ দি UNFCC's শ্ল' প্ৰগ্ৰেশ্যন অ'কে মানে ইয়াতে কি হৈছে আমাৰ ফচিল ফিউল ফেজ আউট মানে হ'ল বেচিকেলি আমাৰ যিমানবিলাক আমাৰ কোল মানে কয়লা তাৰ লগতে আমাৰ যিমানখিনি পেট্ৰলিয়াম প্ৰডাক্টছ আছে ৰাইট পেট্ৰলিয়াম হওক বা ডিজেল হওক চ' ডিজ আৰ বেচিকেলি আমাৰ কি ফচিল ফিউল বুলি কোৱা হয় এইখিনি আমি লাহে লাহে ইয়াৰ ইউজবিলাক আমি কমাই আনিবৰ কথা কোৱা হৈছিলে আগৰ যিমানবিলাক কনফাৰেন্স পাৰ্টিজ হৈছিলে বাট লাহে লাহে আমি কি দেখা পাইছোঁ ইয়াৰ ফেজ আউট বা ইয়াৰ ব্যৱহাৰ আমি কমি অহা নাই ৰাইট সেই বস্তুটোৱে ইয়াতে কি কৰিছে ফ্ৰাষ্ট্ৰেশ্যন গ্ৰ' কৰিছে যিমানবিলাক কাণ্ট্ৰিজ ইয়াতে পাৰ্টিচিপেট কৰি আছে অ'কে তাৰ লগতে ডিক্লেৰেশ্যন অফ দি ইনফৰমেশ্যন ইণ্টিগ্ৰিটি এজ ৱেল ইনফৰমেশ্যন ইণ্টিগ্ৰিটি মানে কি যে এয়াৰ কোৱালিটি ইণ্ডেক্স সকলোৰে কেনেকুৱা আছে তাৰ লগতে কোনে কিমান নেশ্যনেলি ডিটাৰমাইন কণ্ট্ৰিবিউশ্যনছবিলাক ইয়াতে পালন কৰি আছে ৰাইট সেইবিলাক ইয়াতে কি কৰিব লগা হৈছে ইণ্টিগ্ৰেল বা এটা এথিকেল ইনফৰমেশ্যন যাতে তেওঁলোকে কি কৰে প্ৰভাইড কৰে ইন দি ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম ৰাইট চ' COP30 concludes a voluntary agreement for the fossil fuel phase out roadmap as well. চ' লাহে লাহে আমি কি কৰিম ইয়াতে ফচিল ফিউল ইউজ কৰা যাতে আমি কমাই দিওঁ তাৰ লগতে COP31ৰ ইয়াতে টাৰ্কিট কোৱা হৈছে অ'কে টাৰ্কিট কি হ'ব ইয়াতে জাষ্ট এন ইকুইটেবল ফচিল ফিউল ট্ৰানজিশ্যন তাৰ লগতে হল্টিং এণ্ড ৰিভাৰ্চিং ডিফৰেষ্টেশ্যন বাই 2030 অ'কে ডিফৰেষ্টেশ্যন মানে আমি যাতে গছ গছনি কাটি নাযাওঁ ৰাইট ফৰেষ্টবিলাক যাতে কমাই নিদিওঁ জংঘলবিলাক চ' 2020-30ৰ ভিতৰত ইয়াতে সেইখিনিৰ ওপৰতো গুৰুত্ব আৰোপ দিয়াৰ কথা কৈছে অ'কে চ' দ্য চামিট এণ্ডেড উইদাউট এ ফাৰ্ম ফচিল ফিউল ফেজ আউট টাইম লাইন অ'কে চ' এইখিনি আছিলে আমাৰ COP30ৰ বেচিকখিনি চ' ইয়াতে এটা মই MCQ দিছোঁ যে COP30 ৱাজ হোষ্টেড ইন হুইচ চিটি লোকেটেড অন দি এজ অফ দি এমেজন ৰেইন ফৰেষ্ট চ' এমেজন ৰেইন ফৰেষ্টৰ আশে পাশে কোনখন চহৰত এতিয়া COP30 এইবছৰ হৈছিলে ৰাইট চ' তাৰ এনচাৰ কি আছিলে ইয়াতে বেলেম অ'কে চ' নেক্সট আপ ইজ দ্য টপিক নম্বৰ 4 ডেট ইজ দি
চাণক্য ডিফেন্স ডায়লগ 2025 চ' চাণক্য ডিফেন্স ডায়লগত ইয়াতে কি আছে ক'ত হৈছিলে এইটো এইবছৰ হেল্ড এট দি মানেকশ্বা চেণ্টাৰ ইন দি নিউ দিল্লী চ' নতুন দিল্লীত পাতিছিলে ইয়াতে মানেকশ্বা চেণ্টাৰত তাৰ লগতে কোনে পাতিছিলে এইটো বাই দি ইণ্ডিয়ান আৰ্মি এণ্ড চেণ্টাৰ ফৰ লেণ্ড ৱাৰফেয়াৰ ষ্টাডিজ অ'কে ক্লজে পাতিছিলে আৰু ইণ্ডিয়ান আৰ্মি তাৰ লগত আছিলে তাৰ লগতে কোন কোন আছিলে ইয়াতে ইনগ্ৰেশ্যন কৰিছিলে আমাৰ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তাৰ লগত আছিলে জেনেৰেল উপেন্দ্ৰ দ্বিবেদী চিফ অফ দি আৰ্মি ষ্টাফ অ'কে তাৰ লগতে থিম কি আছিলে ইয়াতে সশক্ত সুৰক্ষিত এণ্ড বিকশিত ভাৰত প্ৰাইমাৰীলি তোমালোকে এইখিনি বস্তু MCQৰ কাৰণে চাব পাৰা অ'কে ৰাইট চ' ইয়াতে আমাৰ দ্বিবেদী ছাৰে কৈছিলে যে আৰ্মি গাইডেড বাই PM's 5S ভিজন চ' 5S ভিজনত কি আহে এটা সন্মান সম্বাদ সহযোগ সমৃদ্ধি আৰু সুৰক্ষা চ' এই 5টা পইণ্টত বেছ কৰি কিনে আমাৰ কি কৰে গোটেই আৰ্মিটোৱে কাম কৰে ৰাইট তাৰ লগতে ট্ৰান্সফৰ্মেশ্যন পাথ কেনেকৈ হ'ব এটা HOP 2032 আছে STEP 2037 আৰু জাম্প 2047 চ' এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট নহয় ফ্ৰম দি এক্সাম পইণ্ট অফ ভিউ ৰাইট থিমটো ভালেখিনিও ইম্পৰ্টেণ্ট ফ্ৰম দি এক্সাম পইণ্ট অফ ভিউ আৰু ক'ত হৈছিলে ৰাইট আৰু কোনে কোনে এইটো অৰ্গেনাইজ কৰিছিলে অ'কে চ' আজিৰ ক্লাছটোত ইমানখিনি আছিলে আশা কৰোঁ গোটেই ছেশ্যনটো চাই কিনে তোমালোকৰ ভাল লাগিল চ' এই QR কোডটো স্কেন কৰি কিনে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰা আৰু PDFখিনি ইজিলি একচেছ কৰিব পাৰা ঠিক আছে আৰু তাৰ লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ দি আপকামিং ডেইলি কাৰেণ্ট এফেয়াৰ ভিডিঅ' নতুবা আমাৰ যিমানবিলাক আপকামিং আমি ষ্টাডি ৰিলেটেড ভিডিঅ' আনি থাকিম থেংক ইউ এভৰিৱান হেভ এ গুড ডে